নমস্কাৰ, আপুনি চাই আছে নিউজ এড আছাম। এই মুহূৰ্তত দিব বিচাৰিছোঁ ক্ৰীড়া জগতৰ আন এক খবৰ। কেৱল ৰোহিত কোহলিয়ে নহয়, শীঘ্ৰে অৱসৰ ল'ব আৰু 5গৰাকীকৈ তাৰকাই। ভাৰতীয় ক্ৰিকেটৰ যুগৰ পৰিৱৰ্তন হ'বলৈ গৈ আছে। ৰোহিত কোহলিয়ে ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। টিম ইণ্ডিয়াৰ আন এগৰাকী শ্ৰেষ্ঠ পেচাৰ ভুৱনেশ্বৰ কুমাৰেও 2025 বৰ্ষতে ক্ৰিকেটক বিদায় জনাব আৰু একাধিক তাৰকা ক্ৰিকেটাৰে 2025 চনতে বিদায় জনাব পাৰে ক্ৰিকেটৰ পৰা। আমি জনাই গৈছোঁ ক্ৰিকেট জগতৰ বা ক্ৰীড়া জগতৰ আন এক বিশেষ খবৰ সবিশেষ প্লেটৰ জৰিয়তে আপোনালোকলৈ আগবঢ়াইছোঁ। ৰোহিত কোহলিয়ে ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে আৰু একাধিক তাৰকাৰ ক্ৰিকেটাৰে 2025 চনতে বিদায় জনাব পাৰে ক্ৰিকেটক। আৰু পূৰ্বে বিদায় জনাইছিল T20 ক্ৰিকেটক। বহুতে ধাৰণা কৰিছে যে ভাৰতীয় ক্ৰিকেটৰ যুগৰ পৰিৱৰ্তন আহিছে। চেতেশ্বৰ পূজাৰা ভাৰতীয় দলৰ পৰা দীৰ্ঘদিন বাহিৰত আছে। চেতেশ্বৰ পূজাৰা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত দললৈ উভতাৰ শেষ সম্ভাৱনা আছিল যদিও সেয়া নহ'ল। আৰু ফলত নতুন বছৰত পূজাৰাৰ অৱসৰৰ ঘোষণা কেৱল সময়ৰ অপেক্ষা বুলি ধাৰণা কৰা হৈছে। আজিংক্য ৰাহানে পূজাৰাৰ দৰে একে অৱস্থা আজিংক্য ৰাহানেৰো। বগা বলৰ ক্ৰিকেটত দীৰ্ঘদিন ধৰি দেখা নাই তেওঁক আৰু টেষ্ট দলটো তেওঁ এতিয়া বাহিৰত। ঘৰুৱা ক্ৰিকেটৰ ফৰ্মত থাকিলেও ভাৰতীয় দলৰ পথ ৰাহানেৰ বাবে খেল আৰু খোল খাবনে নাই সেয়া সন্দেহৰ আৱৰ্তত। ফলত অৱসৰৰ পথ বাছি ল'ব পাৰে ৰাহানেই। ৰবীন্দ্ৰ জাদেজায়ো সম্ভৱত নতুন বছৰত অৱসৰ ল'ব পাৰে। 36 বছৰ বয়স পাৰ হৈ গৈছে। দলত থাকিলেও প্ৰথম একাদশত অনিয়মিত। ফলত ষ্টেট ক্ৰিকেট আৰু কিমান দিন খেলিব তেওঁ তাক লৈ সন্দেহ আছে। দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ বাহিৰত আছে এসময়ৰ শ্ৰেষ্ঠ পেচ বলাৰ ইশান্ত শৰ্মা। বৰ্তমান আৰু জাতীয় দললৈ উভতাৰ কোনো সম্ভাৱনাই নাই। ফলত 2025 ক্ৰিকেটত বিদায় জনাব পাৰে তেওঁ। টিম ইণ্ডিয়াৰ আন এগৰাকী শ্ৰেষ্ঠ পেচাৰ ভুৱনেশ্বৰ কুমাৰেও 2025 বৰ্ষতে ক্ৰিকেটক বিদায় জনাব। এটা সময়ত তেওঁৰ হাতৰ চুইঙে আচৰিত কৰিছিল সকলোকে, কিন্তু অফ ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰাৰ পিছত উভতি আহিব পৰা নাই। আমি জনাই গৈছোঁ ক্ৰীড়া জগত বা ক্ৰিকেট জগতৰ আন এক গুৰুত্বপূৰ্ণ খবৰ, যিহেতু ৰোহিত কোহলিয়ে ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ৰোহিত আৰু কোহলিয়ে এই ক্ৰিকেট খেলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে। পূৰ্বে বিদায় জনাইছিল T20 ক্ৰিকেটত আৰু বহুতেই ধাৰণা কৰিছে যে ভাৰতীয় ক্ৰিকেটত যুগৰ পৰিৱৰ্তন আহিছে আৰু একাধিক তাৰকা ক্ৰিকেটাৰে 2025 চনতে বিদায় জনাব পাৰে ক্ৰিকেটক। চেতেশ্বৰ পূজাৰা ভাৰতীয় দলৰ পৰা দীৰ্ঘদিন ধৰি বাহিৰত আছে। চেতেশ্বৰ পূজাৰা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত দললৈ উভতাৰ শেষ সম্ভাৱনা আছিল যদিও সেয়া নহ'ল। ফলত নতুন বছৰত পূজাৰাৰ অৱসৰৰ ঘোষণা কেৱল সময়ৰ অপেক্ষা বুলি ধাৰণ কৰা হৈছে। আজিংক্য ৰাহানে পূজাৰাৰ দৰে একে অৱস্থা আন এগৰাকী ক্ৰিকেটাৰ আজিংক্য ৰাহানেৰো। বগা বলৰ ক্ৰিকেটত দীৰ্ঘদিন ধৰি দেখা যোৱা নাই তেওঁক। ষ্টেট দলত এতিয়াও বাহিৰত। ঘৰুৱা ক্ৰিকেটৰ ফৰ্মত থাকিলেও ভাৰতীয় দলৰ পৰত ৰাহানেৰ বাবে আৰু খোল খাবনে নাই সেয়া সন্দেহৰ আৱৰ্তত। ফলত অৱসৰৰ পথ বাছি ল'ব পাৰে ৰাহানে। ৰবীন্দ্ৰ জাদেজায়ো সম্ভৱত নতুন বছৰত অৱসৰ ল'ব পাৰে। 36 বছৰ বয়স পাৰ হৈ গৈছে। দলত থাকিলেও প্ৰথম একাদশত অনিয়মিত। ফলত ষ্টেট ক্ৰিকেট আৰু কিমান দিন খেলিব তেওঁ তাক লৈ সন্দেহ কৰিছে। আৰু দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ বাহিৰত আছে এসময়ৰ শ্ৰেষ্ঠ পেচ বলাৰ ইশান্ত শৰ্মা। আৰু বৰ্তমান আৰু জাতীয় দললৈ উভতাৰ কোনো সম্ভাৱনা নাই। ফলত 2025 ক্ৰিকেটত বিদায় জনাব পাৰে তেওঁ। আৰু টিম ইণ্ডিয়াৰ আন এগৰাকী শ্ৰেষ্ঠ পেচাৰ ভুৱনেশ্বৰ কুমাৰেও 2025 বৰ্ষতে ক্ৰিকেটক বিদায় জনাব। আৰু এটা সময়ত তেওঁৰ হাতৰ চুইঙে আচৰিত কৰিছিল সকলোকে, কিন্তু অফ ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰাৰ পিছত উভতি আহিব পৰা নাই। আমি জনাই গৈছোঁ ক্ৰীড়া জগতৰ এক ডাঙৰ খবৰ তথা অত্যন্ত জৰুৰী খবৰ, যিহেতু 2025 বৰ্ষত কেইবাগৰাকী ক্ৰিকেটাৰে বিদায় জনাব পাৰে ক্ৰিকেটক আৰু একাধিক তাৰকা ক্ৰিকেটাৰে 2025 চনতে বিদায় জনাব পাৰে ক্ৰিকেটক। ৰোহিত কোহলিয়ে ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে আৰু পূৰ্বে বিদায় জনাইছিল T20 ক্ৰিকেটক। বহুতেই ধাৰণা কৰিছে যে ভাৰতীয় ক্ৰিকেটত যুগৰ পৰিৱৰ্তন আহিছে। ৰোহিত কোহলিয়ে ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে আৰু একাধিক তাৰকাৰ ক্ৰিকেটাৰে 2025 চনতে বিদায় জনাব পাৰে ক্ৰিকেটক। আৰু পূৰ্বে বিদায় জনাইছিল T20 ক্ৰিকেটক। বহুতে ধাৰণা কৰিছে যে ভাৰতীয় ক্ৰিকেটৰ যুগৰ পৰিৱৰ্তন আহিছে। চেতেশ্বৰ পূজাৰা ভাৰতীয় দলৰ পৰা দীৰ্ঘদিন বাহিৰত আছে। চেতেশ্বৰ পূজাৰা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত দললৈ উভতাৰ শেষ সম্ভাৱনা আছিল যদিও সেয়া নহ'ল। আৰু ফলত নতুন বছৰত পূজাৰাৰ অৱসৰৰ ঘোষণা কেৱল সময়ৰ অপেক্ষা বুলি ধাৰণা কৰা হৈছে।
আজিংক্য ৰাহানে পূজাৰাৰ দৰে একে অৱস্থা আজিংক্য ৰাহানৰো বগা বলৰ ক্ৰিকেটত দীৰ্ঘদিন ধৰি দেখা নাই তেওঁ আৰু টেষ্ট দলটো তেওঁ এতিয়া বাহিৰত ঘৰুৱা ক্ৰিকেটৰ ফৰ্মত থাকিলেও ভাৰতীয় দলৰ পথ ৰাহানেৰ বাবে খেল আৰু খোল খাবনে নাই সেয়া সন্দেহৰ আৱৰ্তত ফলত অৱসৰৰ পথ বাছি ল'ব পাৰে ৰাহানেই ৰবীন্দ্ৰ জাদেজায়ো সম্ভৱত নতুন বছৰত অৱসৰ ল'ব পাৰে ৩৬ বছৰ বয়স পাৰ হৈ গৈছে দলত থাকিলেও প্ৰথম একাদশত অনিয়মিত ফলত ষ্টেট ক্ৰিকেট আৰু কিমান দিন খেলিব তেওঁ তাক লৈ সন্দেহ আছে দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ বাহিৰত আছে এসময়ৰ শ্ৰেষ্ঠ পেচ বলাৰ ঈশান্ত শৰ্মা বৰ্তমান আৰু জাতীয় দললৈ উভতাৰ কোনো সম্ভাৱনাই নাই ফলত ২০২৫ ক্ৰিকেটত বিদায় জনাব পাৰে তেওঁ টিম ইণ্ডিয়াৰ আন এগৰাকী শ্ৰেষ্ঠ পেচাৰ ভুৱনেশ্বৰ কুমাৰেও ২০২৫ বৰ্ষতে ক্ৰিকেটক বিদায় জনাব এটা সময়ত তেওঁৰ হাতৰ চুইঙে আচৰিত কৰিছিল সকলোকে কিন্তু অফ ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰাৰ পিছত উভতি আহিব পৰা নাই আমি জনাই গৈছোঁ ক্ৰীড়া জগত বা ক্ৰিকেট জগতৰ আন এক গুৰুত্বপূৰ্ণ খবৰ যেটো ৰোহিত কোহলিয়ে ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ৰোহিত আৰু কোহলিয়ে ক্ৰিকেট খেলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে পূৰ্বে বিদায় জনাইছিল টি20 ক্ৰিকেটত আৰু বহুতেই ধাৰণা কৰিছে যে ভাৰতীয় ক্ৰিকেটত যুগৰ পৰিৱৰ্তন আহিছে আৰু একাধিক তাৰকাৰ ক্ৰিকেটাৰে ২০২৫ চনতে বিদায় জনাব পাৰে ক্ৰিকেটক চেতেশ্বৰ পূজাৰা ভাৰতীয় দলৰ পৰা দীৰ্ঘদিন ধৰি বাহিৰত আছে চেতেশ্বৰ পূজাৰা বৰ্ডাৰ গাভাস্কাৰ ট্ৰফিত দললৈ উভতাৰ শেষ সম্ভাৱনা আছিল যদিও সেয়া নহ'ল ফলত নতুন বছৰত পূজাৰাৰ অৱসৰৰ ঘোষণা কেৱল সময়ৰ অপেক্ষা বুলি ধাৰণ কৰা হৈছে আজিংক্য ৰাহানে পূজাৰাৰ দৰে একে অৱস্থা আন এগৰাকী ক্ৰিকেটাৰ আজিংক্য ৰাহানেৰো বগা বলৰ ক্ৰিকেটত দীৰ্ঘদিন ধৰি দেখা যোৱা নাই তেওঁক ষ্টেট দলত এতিয়াও বাহিৰত ঘৰুৱা ক্ৰিকেটৰ ফৰ্মত থাকিলেও ভাৰতীয় দলৰ পৰত ৰাহানেৰ বাবে আৰু খোল খাবনে নাই সেয়া সন্দেহৰ আৱৰ্তত ফলত অৱসৰৰ পথ বাছি ল'ব পাৰে ৰাহানে ৰবীন্দ্ৰ জাদেজায়ো সম্ভৱত নতুন বছৰত অৱসৰ ল'ব পাৰে ৩৬ বছৰ বয়স পাৰ হৈ গৈছে দলত থাকিলেও প্ৰথম একাদশত অনিয়মিত ফলত ষ্টেট ক্ৰিকেট আৰু কিমান দিন খেলিব তেওঁ তাক লৈ সন্দেহ কৰিছে আৰু দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ বাহিৰত আছে এসময়ৰ শ্ৰেষ্ঠ পেচ বলাৰ ঈশান্ত শৰ্মা আৰু বৰ্তমান আৰু জাতীয় দললৈ উভতাৰ কোনো সম্ভাৱনা নাই ফলত ২০২৫ ক্ৰিকেটত বিদায় জনাব পাৰে তেওঁ আৰু টিম ইণ্ডিয়াৰ আন এগৰাকী শ্ৰেষ্ঠ পেচাৰ ভুৱনেশ্বৰ কুমাৰেও ২০২৫ বৰ্ষতে ক্ৰিকেটক বিদায় জনাব আৰু এটা সময়ত তেওঁৰ হাতৰ চুইঙে আচৰিত কৰিছিল সকলোকে কিন্তু অফ ফৰ্মৰ বাবে দলৰ পৰা বাদ পৰাৰ পিছত উভতি আহিব পৰা নাই আমি জনাই গৈছোঁ ক্ৰীড়া জগতৰ এক ডাঙৰ খবৰ তথা অত্যন্ত জৰুৰী খবৰ যেটো ২০২৫ বৰ্ষত কেইবাগৰাকী ক্ৰিকেটাৰে বিদায় জনাব পাৰে ক্ৰিকেটক আৰু একাধিক তাৰকা ক্ৰিকেটাৰে ২০২৫ চনতে বিদায় জনাব পাৰে ক্ৰিকেটক ৰোহিত কোহলিয়ে ষ্টেট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছে আৰু পূৰ্বে বিদায় জনাইছিল টি20 ক্ৰিকেটক বহুতেই ধাৰণা কৰিছে যে ভাৰতীয় ক্ৰিকেটত যুগৰ পৰিৱৰ্তন আহিছে